there will be কি কলো two middle terms এতিয়া চোৱা there will be two middle terms মানে কি বুলি ক'লে বুজি পাইছা যদি তোমাৰ কি হয় যদি এক্সপ্ৰেছনটো কি হয় বুলি কৈছে যদি এক্সপ্ৰেছনটো পাৱাৰটো কি হয় পাৱাৰটো যদি প্ৰথমতে অড হয় তেতিয়া হলে ইভেন নাম্বাৰ অফ টাৰ্মছ থাকিব হয়নে কাৰণ এটা টাৰ্ম বেছি থাকে যদি অড পাৱাৰছ হয় ধৰা 3 পাৱাৰ থাকিলে 3 পাৱাৰ হলে তাৰ টাৰ্মছ কেইটা থাকিব 4 থাকিব যদি 4 পাৱাৰ হয় তেতিয়া তাৰ টাৰ্ম কেইটা থাকিব 5টা যদি 5টা টাৰ্ম থাকে তেতিয়া মিডল টাৰ্ম কেইটা থাকিব এটা থাকিব যদি অড নাম্বাৰ অফ ইভেন নাম্বাৰ অফ টাৰ্মছ থাকে তেতিয়া হলে কেইটা থাকিব যেনেকৈ 10টা টাৰ্মছ আছে 10টা টাৰ্মছৰ মিডল টাৰ্ম কোনটো বুলি ক'লে 5 নম্বৰটো বুলি ক'ব নে 6 নম্বৰটো বুলি ক'ব দুইটাই ক'ব লাগিব ন 5 নম্বৰ 6 নম্বৰ দুইটাই হ'ব কাৰণ 5 নম্বৰো ক'ব ন 6 নম্বৰবোৰ দুইটা মিডলতে আহিব ঠিক আছে সো তেতিয়া হলে আমাক যদি হুদে বা আমাক যদি ফাইন্ড আউট কৰিবলৈ কয় what is the middle term in the expansion of a binomial expression তেতিয়া হলে আমি কি কৰিব লাগিব তাৰ যেটো পাৱাৰছ আছে পাৱাৰছৰ ওপৰত ডিপেন্ড কৰি পেলাই আমাৰ মিডল টাৰ্ম আৰু এইবিলাক আহিব ঠিক আছে এতিয়া তুমি চোৱা লিখা এতিয়া চোৱা এটা বস্তু চাবা এতিয়া চোৱা যেটো এক্সপ্ৰেছন দিয়া আছিল a + b কি দিয়া আছিল a + b হোল টু দি পাৱাৰ n ওকে a + b হোল টু দি পাৱাৰ n if n is even okay if n is even মানে মই ধৰি লৈছো a + b হোল টু দি পাৱাৰ 4 আছে ঠিক আছে a + b হোল পাৱাৰ 4 নালাগে a + b হোল স্কয়াৰ বুলি ধৰিছো ঠিক আছে সো ইয়াৰ এক্সপ্ৰেছনটো কি হ'ব a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ ইয়াতে মিডল টাৰ্ম কোনটো হ'ব মিডল টাৰ্ম হ'ব এই 2 নম্বৰ টাৰ্মটো হ'ব নে 2 নম্বৰ টাৰ্মটো মিডল টাৰ্ম হ'ব নে নাই সো a + b হোল স্কয়াৰ যদি থাকে a স্কয়াৰ প্লাস টুৱাইস a প্লাস b স্কয়াৰ তাৰ মিডল টাৰ্ম এটো হ'ব সিমিলাৰলি তোমাক যদি a + b হোল কিউব বুলি কোৱা হয় a + b হোল কিউব মানে কিমান হ'ব a স্কয়াৰ প্লাস 3a স্কয়াৰ b প্লাস a কিউব sorry a cube plus 3a square b plus 3ab square plus b cube যদি এনেকুৱা টাইপৰ থাকে তেতিয়া হলে ইয়াতে a টাৰ্মটো মিডল টাৰ্ম নহব এটো নহব এক্স্যাক্টলি চাবলৈ গলে দুইটাই মিডল টাৰ্ম হ'ব হয় না এই দুটাৰ দুইটাই মিডল টাৰ্ম হ'ব তেতিয়া হলে আমি যদি এটো ফৰ্মুলা ওয়াইজ যদি লিখিব যাও তেতিয়া হলে এটো আমি কেনেকৈ লিখিম ইয়াতে 2 নম্বৰ টাৰ্মটো মিডল টাৰ্মস যদি n if n is equal to 2 okay if n is equal to 2 তেতিয়া হলে কি নম্বৰ টাৰ্মটো তোমাৰ আহিব ইয়াতে যদি আমি 2 নম্বৰ টাৰ্মটো আহিব আৰু ইয়াতে তোমাৰ কি হ'ব কি নম্বৰ টাৰ্মটো আহিব 2 নম্বৰ টাৰ্মটো আৰু 3 নম্বৰ টাৰ্মটো ঠিক আছে এতিয়া তুমি চোৱা যদি ইভেন হলে আমাৰ যেটো ফৰ্মুলা হ'ব এটো হ'ব n/2 + 1 এটো হ'ব মিডল টাৰ্মটো মানে n/2 কৰিব লাগিব 2 divided by 2 + 1 মানে 2 নম্বৰ টাৰ্মটো এনেকুৱা ক্ষেত্ৰত কি হ'ব 3 + 1 divided by 2 এটো কে নম্বৰ টাৰ্ম হ'ব 2 নম্বৰ টাৰ্মটো 3 + 1 মানে n + 1 divided by 2 আৰু ইটো কিমান হ'ব n + 1 divided by 2 + 1 হ'ব না 2 নম্বৰ টাৰ্মটো হ'ব আৰু 3 নম্বৰ টাৰ্মটো হ'ব ঠিক আছে সো তেতিয়া হলে আমাৰ চোৱা যদি আমি জেনাৰেলাইজ কৰিবলৈ যদি লিখো যদি পাৱাৰছটো যদি ইভেন যদি পাৱাৰ হয় তেতিয়া হলে মিডল টাৰ্মটো হ'ব n/2 + 1 ওকে আৰু যদি পাৱাৰটো যদি অড হয় তেতিয়া হলে কি নম্বৰ টাৰ্ম এটা হ'ব n + 1 divided by 2 আৰু এটো যদি সিম্পলিফাই কৰা কিমান আহিব n + 3 divided by 2 মানে n + 1 divided by 2 নম্বৰ টাৰ্মটো আৰু n + 3 divided by 2 নম্বৰ টাৰ্মটো কি হ'ব মিডল টাৰ্ম ঠিক আছে তো লিখি লোৱা পটককে বস্তুটো লিখি লোৱা এনেকে the middle term in the expansion of a plus b whole to the power n the middle term in the expansion of a plus b whole to the power n ইয়াৰ পিছতে কি পঢ়াম ইয়াৰ পিছতে কি আছে বাইনোমিয়াল থিওৰেমৰ পিছতে কিতাপত আজি বাইনোমিয়াল থিওৰেমটো হৈ যাব সিকুৱেন্সিয়েল সিৰিজ আছে সিকুৱেন্সিয়েল সিৰিজৰ পিছত কি আছে স্ট্ৰেট লাইন ইয়াৰ পিছত স্ট্ৰেট লাইনটো পঢ়াম ঠিক আছে স্ট্রেট লাইনটা পড়া লিখা সো ইয়াতে কি হবো ইন দা এক্সপানশন অফ a + b হোল টু দি পাওয়ার n if
एक नंबर लिखा if n is odd, okay, if n is odd, then n plus 1 divided by 2 th লিখা মানে সেই নম্বৰ টাৰ্মটো যেনেকৈ থাৰ্ড ফ'ৰ্থ ফিফ্থ তেনেকৈ লিখো ন n plus 1 th n plus 1 divided by 2 th terms n plus 1 divided by 2 th বুজি পাইছা নে কি লিখিব কৈছো মানে এনেকৈ লিখে যে n plus 1 এর টার্ম মানে n plus 1 divided by 2 হ'ব term n plus 3 divided by 2 term will be the middle terms. Will be the middle terms. Will be the middle terms. Whole. তাৰপিছত second number case to লিখা if দুই নম্বৰ case to লিখিবা এটো লিখিবা if n is even then if n is even then n by 2 plus 1 in term will be the middle term ঠিক আছে এটা একটা কোশ্চেন লিখা find the middle term in the expansion of Find the middle term in the expansion of 9x minus 1 by 3 root x. 9x minus 1 by 3 root x whole to the power 18. মিডল টার্মটো ওলাব দিছে এটা তোমালোকে ফর্মুলাত বহাই দিয়া এটা মিডল টার্মটো একেবাৰে সিম্পল কোৱেশ্চন তোমালোকে ইয়াতে চোৱা হোৱাট ইজ n টু ইভেন নে অড n টু যদি ইভেন হয় ইভেন হলে কি হ'ব n by 2 plus 1 মানে 18 by 2 plus 1 10 নম্বৰ টাৰ্মটো হ'ব ওকে 18 by 2 মানে 9 আহিব 9 plus 1 is equal to 10 10 নম্বৰ টাৰ্মটো কি হ'ব মিডল টাৰ্ম হ'ব না 10 নম্বৰ টাৰ্মটো মিডল টাৰ্ম হ'ব এটা 10 নম্বৰ টাৰ্মটো লিখা তাৰ পৰা 10 নম্বর টার্মটা লিখবা লিখিব লাগিব সলিউশন here n is equal to 18 which is even. Therefore 18 divided by 2 plus 1 term will be the middle term okay so a number term to hobo kiman hobo middle term hobo etia hole kiman ahibo eto that is 9 plus 1 term আমি প্লাস টু এনেকে ৰাখি দিছো কাৰণ জেনাৰেল টাৰ্মত এনেও প্লাস এটা আহে ঠিক আছে term will be the middle term okay so the general term in the expansion of 9x minus
9x minus 1 by 3 root x whole to the power 18 is comma de পেলাই লিখিম আমি t okay t k plus 1 is equal to কিমান হ'ব t k plus 1 যদি আমি চাও তাহলে কিমান আহিব nck মানে ইয়াতে 18 আছে 18ck okay 18ck 9x whole to the power 18 minus k তাৰপিছত কিমান হ'ব -1 whole to the power k এটা থাকিব okay -1 whole to the power k 1 by 3 root x whole to the power k এটো হ'ব জেনাৰেল টার্ম okay so তেতিয়া এটা 9 plus 1 implies t 9 plus 1 t k plus 1 এটা কি লিখিম t 9 plus 1 এটা কাৰণে মই এটা 9 plus 1 কে ৰাখিছো কাৰণ এটা এনেও 9 plus 1 কৰিবই লাগিব ঠিক আছে so t 9 plus 1 will be 18c9 কি জায়গা কি বহিব 9 বহিব 18c9 তারপর এটা কিমান হ'ব 9x whole to the power 18 minus 9 কে জায়গা 9 বহাই দিলে হ'ল -1 whole to the power কি হ'ব 9 আৰু এফালে কিমান আহিব এটো 1 by 3 root x whole to the power 9 ঠিক আছে সো এটা আমি সিম্পলিফাই কৰি দিলে হ'ল what is 18c9 18c9 তো আমি এনেকে লিখিব লাগিব 18c9 to 18c9 কে থাকক এটো ক্যালকুলেশন কৰিব অলপ দিগদাৰ হ'ব 18c9 so 9 to the power 18 minus 9 মানে 9 to the power 9 হ'ব whole to the power x to the power 9 negative -1 whole to the power 9 মানে -1 তো থাকিব আগত -1 তো মানে কি আমি জাস্ট মাইনাস বুলি লিখি দিলে হ'ল মাইনাস আহিব আৰু এটো কিমান আহিব 3 to the power 9 মানে 1 by 3 to the power 9 আহিলে আৰু এটো হ'ব তোমাৰ x to the power 9 by 2 হ'ব না root x আছে root x হলে x to the power কিমান আহিব 9 by 2 সো আমি এটো লিখিম -18c9 9 to the power 9 মানে কিমান হ'ব 3 স্কয়ার multiplied by 9 মানে 3 to the power 18 আহিব হয় না সো এটো আহিব 3 to the power 18 আৰু ইয়াত 3 to the power 9 আছে পাৱাৰটো নেগেটিভ হ'ব এটো x to the power 9 আছে x to the power 9 minus 9 by 2 ঠিক আছে x to the power 9 minus 9 by 2 so ইয়াৰ সলিউশন কি বনাইব -18c9 3 to the power 9 x to the power কিমান আহিব এটো x to the power 9 by 2 so this is the middle term আমি 18c9 টো সিম্পলিফাই কৰিবলৈ অলপ দিগদাৰ হ'ব অসুবিধা হ'ব কাৰণ 18c9 টো বহুত ডাঙৰ কোয়ান্টিটি আহিব হয় না 18c9 সো এটো অলপ দিগদাৰ হ'ব কৰিবলে এটো কাৰণে আমি এনেকুৱাকে ৰাখিলে কোনো প্ৰবলেম নাই এটো হ'ব দা মিডল টার্ম ঠিক আছে কিবা প্ৰবলেম আছে ইয়াতে মিডল টার্মটো বুজা প্ৰথমতে কি কৰিব লাগে প্ৰথমতে n = যদি 18 হয় তেতিয়া হলে 18/2 + 1 টার্ম উইল বি দা মিডল টার্ম লিখিব লাগিব দ্যাট ইজ 9 + 1 18/2 মানে 9 হ'ল 9 + 1 9 + 1 টার্ম উইল বি মিডল টার্ম সো জেনারেল টার্ম যেটো এক্সপ্রেশন আছিল এটো কি আছিল tk + 1 k + 1 নম্বৰ টার্মটো কিমান আহে 18ck যেনেকৈ আমি আগতে এক্সপানশনটো পাইছিলো এক নম্বৰ টার্মটো কি আহে nc0 এক নম্বৰ টার্মটো 0 আহে দুই নম্বৰ টার্মটো nc1 দুই নম্বৰ টার্মটো কি আহে 1 আহে তিন নম্বৰ টার্মটো কি আহে nc2 সব মানে এটা এটা কম আহে গম পাইছা না হেতু কাৰণে tk + 1 বুলি যদি লিখো তেতিয়াহলে এৰ কি আহিব k আহিব ওকে সো দিস ইজ 18ck এনেকা টাইপত আহিব এটোই হ'ব তোমাৰ মিডল টার্মটো ওকে গম পালা সো এটো আছিল তোমাৰ মিডল টার্ম ফাইন্ডিং কৰা এতিয়া নেক্সট এটা কোৱেশ্চন লিখা হে একেটা এক্সপ্ৰেছন লিখা একেটা এক্সপ্ৰেছন লিখিব নালাগে বেলেগ এটা কোৱেশ্চন কৰা লেখা the sum of the coefficient of first three terms প্ৰথম কোৱেশ্চনটো ভালকে পঢ়া প্ৰথম কোৱেশ্চনটো কি দিছে ফাৰ্স্ট কোৱেশ্চনটো কি দিছে the sum of coefficient of first three terms in the expansion of x minus 3 by x square to whole to the power m x not equal x minus 3 divided by x square whole to the power m কি কৰিব কৈছে the sum of first three terms ফার্স্ট তিনটা টার্মৰ যেটো কোএফিসিয়েন্ট থাকিব হে কোএফিসিয়েন্টৰ সামেশনটো কথা কৈছে
সামেশনটো কিমান বুলি কৈছে সামেশনটো কিমান বুলি কৈছে 559 ওকে সো আমি তেলে প্ৰথমতে কি কৰিব লাগিব ইয়াৰ প্ৰথম তিনটা টাৰ্মৰ কোএফিচিয়েন্ট এটা উলিয়াই ল'ব লাগিব কি আছে ফাৰ্স্টতে আমি এটো কৰিব লাগিব প্ৰথম তিনটা টাৰ্মৰ কোএফিচিয়েন্ট এটা উলিয়াই ল'ব লাগিব কোএফিচিয়েন্ট কাক কয় গম পাইছা কোএফিচিয়েন্ট কাক কয় x ৰ আগত যিকিটা টাৰ্মস থাকিব হেকিটা কি বুলি কোৱা হ'ব কোএফিচিয়েন্ট সো তেতিয়া হলে আমি এটো কেনে কৰিম চোৱা এটো আমি যদি এক্সপান্ড কৰো তেতিয়া হলে প্ৰথম তিনটা টাৰ্ম লাগে প্ৰথম তিনটা টাৰ্ম আমি ডাইৰেক্টলি লিখি লম প্ৰথম টাৰ্মটো কিমান আহিব mc কি আহিব mc not mc not x to the power কি আহিব x to the power m আহিব হয় না x to the power m minus 0 মানে ma সো এটো আহিব কিমান আহিব -3 divided by x square whole to the power কিমান আহিব 0 ঠিক আছে সো সেকেন্ড টার্মটো কি আহিব প্লাস mc1 প্লাস মানে অল্টারনেট প্লাস মাইনাস আহিব হেতু কাৰণে আমি ডাইৰেক্টলি এটা মাইনাস বুলি লিখি দিছো -mc1 আহিব হয়নে -mc1 আৰু কিমান আহিব x to the power কিমান আহিব m minus 1 আৰু 3/x square whole to the power কিমান আহিব 1 থাৰ্ড টার্মটো কি আহিব mc2 x to the power কিমান আহিব m minus 2 প্লাস হ'ব নে মাইনাস হ'ব প্লাস হ'ব অল্টারনেট প্লাস মাইনাস থাকে সো 3/x square কিমান হ'ব 3/x square whole to the power 2 হ'ব আৰু বাকি টার্ম কেইটা আমাৰ দৰকাৰ নাই যি আছে এই টার্মটা আমাৰ দৰকাৰ নাই ইয়াৰ এতিয়া কোএফিচিয়েন্ট কি কি আহিব চোৱা প্ৰথমটো কোএফিচিয়েন্ট আহিব কিমান আহিব x to the power m minus কিমান হ'ব এটো 1 হ'ব ভ্যালু এটো যদি 1 হয় তেলে প্ৰথমৰ কোএফিচিয়েন্টটো আহিব x to the power m আহিব 1 আহিব ন এটো x to the power m আহিব সেকেন্ডটো কিমান আহিব সেকেন্ডটো কিমান আহিব mc1 মানে কিমান m mc1 মানে m আৰু এটো আহিব কিমান আহিব 3 মানে থ্ৰাইসেম আহিব না এটো থ্ৰাইসেম আহিলে আৰু এটো কিমান আহিব x to the power কিমান আহিব x to the power m minus 1 minus 2 এটো স্কয়ারটো উপরে গুছি গলে কিমান হ'ব -2 মানে x to the power m minus 3 হ'ব না x to the power m minus 1 আৰু x square কি হ'ব এটো উপরে গুছি যাব উপরে গুছি গলে -2 হ'ব mc2 ৰ ভ্যালু কিমান হয় m multiplied by m minus 1 divided by 1 multiplied by 2 এটো হ'ব আৰু তাৰ 3 স্কয়াৰ মানে এটো কিমান আহিব 9 আহিব আৰু x to the power কিমান আহিব m minus 2 আছে আৰু x to the power m minus কিমান আহিব 4 আহিব 4 মানে 6 আহিব টোটাল x to the power m minus 6 so according to question this plus this and this 1 এটা কিমান হয় 559 মানে according to question কি বুলি কৈছে 1 minus 3n এটো কোএফিচিয়েন্ট হয় নে 1 is coefficient minus 3n to coefficient হয় নে minus 3n to coefficient plus এটো হ'ব কিমান হ'ব m square minus m divided by 2 multiplied by 9 is equal to কিমান দিয়া আছে 559 আছে নেকি দিয়া 559 সো তেতিয়া আমি এটা কাম কৰিব পাৰো আমি এই এক্সপ্ৰেশনটো কি কৰিম সো দুই এটাই তুমি কি কৰা দুই এটাই যদি মাল্টিপ্লাই কৰি দিয়া দুই এটা মাল্টিপ্লাই কৰিলে কিমান আহিব 2 6m আহিব প্লাস 9m square minus 9m আৰু এটো 559 ক দুয়ে মাল্টিপ্লাই কৰিলে কিমান আহিব কিমান আহিব 1198 হয় জানো 560 দুয়ে মাল্টিপ্লাই কৰিলে আহি যায় না 560 দুয়ে মাল্টিপ্লাই কৰা কিমান আহিব 256 কিমান 1120 তাৰপা দুই এটা মাইনাস কৰি দিয়া তাৰপা দুই এটা মাইনাস কৰি দিয়া দুই এটা মাইনাস কৰিলে কিমান আহিব 11118 হ'ব না 11118 হ'ব না 11118 সো তাৰপিছত এটো তুমি সিম্পলিফাই কৰিব লাগিব এটা কিমান হ'ব 9m square minus 9m minus 69 কিমান হ'ব minus 59 okay minus 59 আৰু এটো কিমান আহিব 116 এফালে গুণলে গুছি হলে লাগে মাইনাস আহিব ন minus 1116 is equal to 0 1116 is equal to 0 এটো তুমি কি কৰিব লাগে ফেক্টৰাইজেচন কৰিব লাগে এটো ফেক্টৰাইজেচন কেনেকৈ কৰিবা ফেক্টৰাইজেচন কেনেকৈ কৰে তুমি এটো জাস্ট এটো ডিফাৰেন্সটো 15 আহিব লাগে এনেকুৱা দুটা নম্বৰ ল'ব লাগিব ইয়াৰ পৰা যাতে তাৰ ডিফাৰেন্সটো কিমান আহে 15 আহে কিমান হ'ব সো কৰিছো 1116